আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিবলৈ গৈ আছো ক্লাছ 6ৰ মানে ষষ্ঠ শ্ৰেণীৰ সমাজ বিচিত্ৰা নামৰ কিতাপখনৰ 12 নম্বৰ পাঠটো ঠিক আছে এই কিতাপখন সমাজ বিচিত্ৰা কিতাপখন নতুনকৈ আহিছে এবাৰ 2025 চনত এই কিতাপখনৰ আজি আমি পাঠ 12 নাম হ'ল সমাজ পৰিয়াল প্ৰতিবেশী আৰু ৰাইজ এই পাঠটোৰ সকলো প্ৰশ্ন উত্তৰ আলোচনা কৰিম অনুশীলনী 1 আৰু 2 সকলো প্ৰশ্ন উত্তৰ আলোচনা কৰিম মই এটা কথা কৈ দিওঁ ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে যে প্ৰশ্নৰ উত্তৰবোৰ মই একেবাৰে সৰুকৈ লিখা চেষ্টা কৰিছোঁ যাতে তোমালোকে মুখস্থ কৰিবলৈ সুবিধা পোৱা সেয়ে ভিডিঅ'টো শেষলৈকে চাবা বহুত উপকৃত হ'ব পাৰিবা ঠিক আছে অনুশীলনী 1ৰ প্ৰশ্ন উত্তৰবোৰ চাও বলা গতিকে অনুশীলনী 1ৰ ক নম্বৰ প্ৰশ্নটো এটো পৰিয়াল বুলিলে কি বুজা উত্তৰ হ'ব পৰিয়াল বুলিলে বুজো এটা মানুহৰ গোট য'ত মাক দেউতাক সন্তান আৰু আন আত্মীয় স্বজনে একেলগে বাস কৰে আৰু ইজনে সিজনক সহায় কৰে ঠিক আছে পৰিয়াল বুলিলে কি বুজা প্ৰশ্নটোৰ উত্তৰ এটো লিখিলে হৈ যাব খ নম্বৰ তোমালোকক কি কৈছে পৰিয়াল এটাত সদস্য কি প্ৰকাৰে যোগ হয় উত্তৰ লিখিবা পৰিয়াল এটাত সদস্য 3 প্ৰকাৰে যোগ হয় জন্মসূত্ৰে বিবাহ সূত্ৰে আৰু দত্তক সূত্ৰে মানে বুজি পাইছা হিন্দীত আমি ক গোদ লৈছে অনাথ আশ্ৰমৰ পৰা যে ল'ৰা ছোৱালী গোদত মানে আনে এডপ্ট কৰে যে ইংলিছত যাক হিয়ে দত্তক সূত্ৰে মানে তাকে বুজোৱা হৈছে ঠিক আছে খ নম্বৰ প্ৰশ্নটোৰ উত্তৰ খেটো লিখিবা এতিয়া গ নম্বৰ প্ৰশ্নটো কি কৈছে আমাক পৰিয়াল এটা সুচাৰুৰূপে পৰিচালনা কৰিবলৈ সদস্যসকলে কি কৰিব লাগে উত্তৰ লিখিবা পৰিয়াল এটা সুচাৰুৰূপে চলাবলৈ সদস্যসকলে ইজনে সিজনক সহায় কৰিব লাগে ঘৰুৱা কামত ভাগ ল'ব লাগে আৰু মৰম যত্নেৰে থাকিব লাগে ঠিক আছে ঘ নম্বৰ প্ৰশ্নটো কি কৈছে আমাক ভাৰতীয় পৰম্পৰাত পৰিয়াল সম্বন্ধে কি কোৱা হৈছে উত্তৰ লিখিবা ভাৰতীয় পৰম্পৰাত পৰিয়ালক অতি গুৰুত্ব দিয়া হয় ইয়াত গোটেই বিশ্বকে এটা পৰিয়াল বুলি ভবা হয় ঠিক আছে 2 নম্বৰ লিখিবা প্ৰশ্নটো হ'ল পৰিয়ালৰ পৰা আমি কি পাওঁ উত্তৰ লিখিবা পৰিয়ালৰ পৰা আমি মৰম যত্ন শিক্ষা সহায় সহযোগ আৰু সুৰক্ষা পাওঁ ঠিক আছে পৰিয়ালৰ পৰা আমি মৰম যত্ন শিক্ষা সহায় সহযোগ আৰু সুৰক্ষা পাওঁ এতিয়া আমাৰ 2 নম্বৰ অনুশীলনীৰ প্ৰশ্ন উত্তৰবোৰ চাও বলা 2 নম্বৰ অনুশীলনীৰ 1 নম্বৰ ক প্ৰশ্নটো হ'ল প্ৰতিবেশী মানে কি উত্তৰটো হ'ব প্ৰতিবেশী মানে হৈছে আমাৰ ওচৰে পাজৰে বসবাস কৰা মানুহ এতিয়া আমি যাক হিন্দীত কি বুলি কওঁ পড়োসী বুলি কওঁ হয়নে নাই সিহঁতকে অসমীয়াত কি বুলি কোৱা হয় প্ৰতিবেশী বুলি কোৱা হয় খ নম্বৰ কি কৈছে ৰাইজ বুলিলে কি বুজা উত্তৰ লিখিবা ৰাইজ বুলিলে এখন গাঁৱৰ বা এলেকাৰ সকলো লোকক একেলগে বুজো গ নম্বৰ কি কৈছে ৰাইজে সহযোগিতাৰে পালন কৰা যিকোনো দুটা উৎসৱ উল্লেখ কৰা উত্তৰ লিখিবা 1 নম্বৰ ভোগালী বিহুৰ উৰুকা ভেলাঘৰ সজা 2 নম্বৰ নামঘৰৰ ভাওনা ঠিক আছে এতিয়া ঘ নম্বৰ তোমালোকক কৈছে সামূহিক গোটৰ এটা উদাহৰণ দিয়া উত্তৰ লিখিবা আৱাসিক কল্যাণ সমিতি ঠিক আছে এতিয়া 2 নম্বৰ প্ৰশ্নটো কি কৈছে চোৱাচোন সমাজ এখনত সুচাৰুৰূপে চলাত প্ৰতিবেশীৰ ভূমিকা সম্বন্ধে চমুকৈ লিখা উত্তৰ লিখিবা সমাজ এখনত সুচাৰুৰূপে চলাত প্ৰতিবেশীৰ ভূমিকা গুৰুত্বপূৰ্ণ কাৰণ প্ৰতিবেশীয়ে বিপদ আপদত সহায় কৰে উৎসৱত একেলগে অংশ লয় আৰু ৰাজহুৱা সম্পত্তিৰ যত্ন লয় ঠিক আছে এইখিনি লিখি দিলে হৈ যাব 3 নম্বৰ প্ৰশ্নটো কি কৈছে চোৱাচোন অসমৰ জনজীৱনত ৰাইজৰ ভূমিকা বৰ্ণনা কৰা গতিকে ইয়াৰ উত্তৰত কি লিখিবা অসমৰ জনজীৱনত ৰাইজৰ ভূমিকা গুৰুত্বপূৰ্ণ ৰাইজে গাঁৱৰ সমস্যা সমাধান কৰে উৎসৱ পালন কৰে আৰু সকলোকে একেলগে ৰাখে ঠিক আছে এইখিনিলৈকে লিখি দিলে হৈ যাব তোমালোকৰ গতিকে এইখিনি আছিল তোমালোকৰ পাঠ 12ৰ প্ৰশ্ন উত্তৰ অনুশীলনী 1 আৰু 2 দুটা অনুশীলনী আছিল যিটো মই সমাধান কৰি দিলোঁ গতিকে তোমালোকে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া যাতে মোৰ নেক্সট ভিডিঅ'বোৰ পোৱা কাৰণ মই নেক্সট ভিডিঅ'ত তোমালোকৰ কোনটো চেপ্টাৰ আলোচনা কৰিম জানা পাঠ 13
পাৰ্ট 13টো আলোচনা কৰিম ইয়াৰ প্ৰশ্ন নম্বৰ আলোচনা কৰিম গতিকে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা তদুপৰি মোৰ ডেসক্ৰিপচনত পাৰ্ট 13টোৰ লিংক থাকিব যেতিয়া মই বনাম তেতিয়া দি দিম তোমালোকে গৈ তাৰ পৰাও চাব পাৰা আৰু মোৰ হোৱাটছআপ চেনেল আৰু ইনষ্টাগ্ৰাম চেনেলটোৰ লিংক থাকিব ডেসক্ৰিপচনত ফলো কৰি দিবা লগতে তোমালোকক যদি গোটেই ক্লাছ 6ৰ গোটেই সমাজ বিজ্ঞান কিতাপখনৰ কোৱেশ্চন আনসাৰৰ পিডিএফ নোটছ লাগে প্ৰশ্ন উত্তৰৰ পিডিএফ নোটছ লাগে মই বনাই পেলাই ডেসক্ৰিপচনত লিংক দিম আৰু কমেন্টতো লিংক দি থম তোমালোকে তাপা গৈ ডাউনলোড কৰি লবা জাস্ট 50 रुपीस এটা পে কৰিব লাগিব সেই 50 रुपीस টো পে কৰি পেলাই তোমালোকে ডাউনলোড কৰি ল'ব পাৰিবা তোমালোকৰ মাক বা দেউতাক কবা সেইটো পে কৰি দিব তেতিয়া তোমালোকে ডাউনলোড কৰি ল'ব পাৰিবা ঠিক আছে সো আজিৰ ভিডিওটো ইমানখিনি আছিল লগ পাইছো বেলেগ এটা ভিডিওত কিপ ওয়াচিং কিপ সাপোৰ্টিং